10 বছৰ পুৰণি বিহু সমিতিলৈ মুখ্যমন্ত্ৰীৰ 1.5 লাখ টকাৰ সাহায্য অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ নামত বৰ্তি থকা চান্দা সংস্কৃতি পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান কৰোনা কালত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলৰ বাবে চিন্তা কৰি মুখ্যমন্ত্ৰীয়ে চান্দা সংস্কৃতি পৰিহাৰৰ আহ্বান জনায় বিহু উদযাপনৰ ব্যয়ৰ বাবে শৰ্ত সাপেক্ষে প্ৰথমবাৰৰ বাবে চৰকাৰী সাহায্য 1 বহাগৰ পৰা 7 বহাগলৈ পতা বিহুৰ বাবেহে দিব সাহায্য বিহু সমিতি বিলাকক আমি ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ দিম কিন্তু দুটা কন্ডিশন বিহুখন 10 বছৰৰ পুৰণা হ'ব লাগিব যে আজি আমি এনাউন্স কৰিলো বুলি কালি কোনোবাই বিহু এখন নতুনকৈ অনুষ্ঠিত কৰিব সেইটো নহয় বিহুখন 10 বছৰৰ পুৰণি হ'ব লাগিব আৰু বহাগী বিদায় আদিক আমি ইয়াত আনা নাই বিহুৰ সময়ত কোভিড বুলি নাথাকে বাধা নিষেধ 1 বহাগৰ পৰা 7 বহাগৰ ভিতৰত যি সকলে বিহু সদায় পাতি আহিছে এইবাৰ বুলে 9 বহাগত পাতি আছো চৰকাৰে কিবা এটা দিব বুলি 7 বহাগ কৰি লৈছো হেতু নহয় যাৰ যেটো পৰম্পৰা আছে 1 তাৰিখৰ পৰা 7 বহাগৰ ভিতৰত বিহু অনুষ্ঠিত কৰা সেই সকল বিহু ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ একোটা আৰ্থিক সাহায্য আগবঢ়াব যাতে আমাৰ বাপতি সাহোন বিহুটো সৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি উদযাপন কৰিব পাৰো মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া সঁচাকৈ বিহু এৰিব নেকি জুবিনে বিহুৰ সিস্টেমত যদি খলাব গৈছে সবে মিলি খলাই দিয়ক কিন্তু তাত সদায় আৰ্টিষ্টৰ প্ৰব্লেম হ'ব প্ৰথম কথা সেইটো আৰু এটা কথা আছে মই বিহুত ইমান ইণ্টাৰেষ্টেড নহয় মই এনে অহা বছৰ মোৰ 50 বছৰ হ'ব মই বিহু বন্ধ কৰি দিম আৰু একো নকৰো কমেন্ট প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰো 1.5 লাখ টকাৰে বিহু নহয় 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত যদি বিহু সমাপ্ত কৰিবলগীয়া হয় 1.5 লাখ বাজেটৰ ভিতৰত যদি বিহু পাতিবলগীয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে বিহু কমিটি বা যিসকল বিহু আয়োজক সেইসকলৰ কোনো ক্ষতি নহয় শিল্পীসকলৰ কিন্তু যথেষ্ট ক্ষতি হ'ব মুখ্যমন্ত্ৰীৰ পদক্ষেপৰ প্ৰতি সমৰ্থন লতাশিল বিহু সন্মিলনীৰ কৈলাশ শৰ্মাৰ শিল্পীসকলক কমকৈ মাননি লোৱাৰ আহ্বান আমি এটা কথা দেখিলো যে বিহুখন চলাবৰ কাৰণে এনেকুৱা অৱস্থা হয় শিল্পী কিছু সংখ্যক শিল্পী সকলো শিল্পী নহয় যথেষ্ট সংখ্যক তেওঁলোকে ডিমান্ড কৰাৰ ফলত বিহু কমিটিসমূহে বাধ্য হৈ অৰিহণা ল'বৰ কাৰণে আৰু কিছু সংখ্যক কোম্পানীয়ে নিজাববীয়াকৈ অৰিহণা দিয়ে বা স্পন্সৰ কৰি আহিছে এই ক্ষেত্ৰত প্ৰাচীন বিহু সমিতিসমূহে কিন্তু নিজাববীয়াকৈ চান্দা তোলা প্ৰচেছ আজিলৈকে লোৱা নাই প্ৰতিক্ৰিয়া পূব গুৱাহাটী বিহু সন্মিলনীৰো ইতিমধ্যে 60টা বছৰ আমি গৰকিছো আমাৰ এনেকুৱা ধৰণৰ কোনো অভিযোগ নাই বা ৰাইজে আমাৰ লগত এনেকুৱা কোনো অভিযোগ আজিলৈ দিয়া নাই ৰাইজে নিশ্চয় আমাক এই ক্ষেত্ৰত সঁহাৰি দিব আৰু আমি ৰাইজৰ ওচৰতো যাবই লাগিব কাৰণ এখন ৰাইজৰ অনুষ্ঠান হ'লে ৰাইজৰ ওচৰত যাবই লাগিব ৰাইজ থাকিবই আৰু ৰাইজক লৈ আমি কৰিব লাগিব মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে লখিমপুৰ বহমপুৰ ওদালগুৰিকে ধৰি ভিন্ন প্ৰান্তৰ বিহু সমিতিয়ে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৰাইজৰ মৰম স্নেহেৰে বিহু পাতিছে একাংশই আমি এটা কথা মনত ৰাখো যে আমাৰ গাঁৱত বিহু পাতো 50 পইচাৰ পৰা 1000 টকালৈকে আমি পইচা তুলো আৰু এই পইচাৰে আমি বিহু পাতো 70-80 বছৰীয়া বিহু আমাৰ হৈ আছে গাঁওবিলাকত এইবিলাকত আমাৰ কোনো 1.5 লাখ টকা 1 লাখ টকাৰ প্ৰশ্ন নাহে আমাৰ ইতিহাসত এনেকুৱাও আছে যে প্ৰথম পুৰস্কাৰ ছাগলী এজনী দ্বিতীয় পুৰস্কাৰ কুকুৰা এজনী এই ধৰণে দি মেলিও আমাৰ গাঁওবিলাকত বিহু পাতে জাতীয় উৎসৱ বিহুৰ নামত ব্যৱসায়িক হাৰাশাস্তি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিহু সমিতিসমূহ কিমান দূৰ সফল হয় সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ